ইঞ্জিনিয়াৰে যেনেকৈ কৰিছে ছেক্ৰেটাৰী তেনেকৈ কৰি আছে। এতিয়াতো প্ৰেচিডেণ্ট নাই, এতিয়া ছেক্ৰেটাৰীয়েহে মূল, ইয়ে তাৰ দায়িত্ব। এতিয়া কেনেকৈ কি কৰে। বাউণ্ডেৰী ৱালত 25 বছৰ পুৰণা এটাও তেওঁলোকে ব্যৱহাৰটো কৰিছে। সেইটোতো বাৰু সেইটোতো ভালেই আছে ক'বলৈ গ'লে। এতিয়াৰ পেলোৱাটোতো আৰু বেয়া, আগৰ এতিয়াতো ভালেই আছে। মানে পুৰণা ৱালৰ ওপৰতে গাঁঠি দিছে, গাঁঠাৰোতো ওপৰতে গাঁঠি দিছে। কিমান লাখ টকাৰ স্কিম গম পায় নেকি? গম নাপাওঁ। চাইনবোৰ্ড মাৰিছে নেকি? নাই মৰা ন। কি ক'ব চৰকাৰক? কি ক'ব চৰকাৰৰ? কিমান স্কিম, কি কথা, কেনেকৈ গাঁঠে, এইটোতো আমি ৰাইজে গম নাপাওঁ। চাইনবোৰ্ড হ'লেহে গম পালোঁ হয়। কামটো আপোনাৰ মতে ভাল হৈছে নে বেয়া হৈছে? কামটোতো ইমান ভাল হোৱা নাই। পুৰণা ইটা ব্যৱহাৰ কৰিছে। পুৰণা ইটাও ব্যৱহাৰ কৰিছে, তাৰ বাদে কিছুমান জেগাত এনেই ভাঙি গৈছে, তাৰ ওপৰতে ভীম ঢালাই কৰি দিছে। মানে পুৰণা ৱালৰ ওপৰতে ভীম ঢালাই কৰিছে। আজিৰ পৰা নে আগৰ পৰা এইটো চলি আছে আৰু আমাৰ নিজে চকুত দেখায়। পুৰণা ইটা আজি 22-25 বছৰ আগৰ পুৰণা ইটাখিনি আকৌ নতুনকৈ বাউণ্ডাৰীত গাঁঠিব ধৰিলে, সঁচা কথা। আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে, সেইটোতো আমি নিজে চকুৰেই চালোঁ। ইটাখিনি পুৰণা, ৰডখিনি পুৰণা, তলত ভীম নখান্দাকৈ ওপৰেৰে গাঁঠি ভীম ঢালাই দি পেলাই লৈ গ'ল। কি ক'ব চৰকাৰক? কি ক'ব চৰকাৰক? আৰু কি ক'ম, চৰকাৰতো কৈ লাভেই নাই। আমাৰ যিকেইটা আছে এইকেইটাতো আৰু নিজকে নিজে বহুত ডাঙৰ মানুহ বুলি ভাবে। পঞ্চায়তৰ ছেক্ৰেটাৰীক কৈছিল নেকি আপুনি? মই পঞ্চায়তৰ ছেক্ৰেটাৰী কওঁতে ছেক্ৰেটাৰীয়ে ক'লে মোক 2 লাখ টকাৰ বাজেট বুলি। তাৰপিছত মই নিজে যেতিয়া গম পালোঁ তো 5 লাখ কিমান হাজাৰ টকা। আকৌ আজি সোধোতে এতিয়া ক'লে 5 লাখ টকা। ছেক্ৰেটাৰীৰ কোনো আগামাথাই নাই। মানে কোনে কেলেংকাৰী সংঘটিত কৰিছে বুলি ভাবে? এতিয়া আমিতো ধৰিব গ'লে ছেক্ৰেটাৰীকে ধৰিব লাগিব, যিহেতু প্ৰেচিডেণ্ট নাই। কিন্তু ছেক্ৰেটাৰীয়ে দায় কৰা মন্তব্য দিছে, তেওঁ কৈছে যে অৱগত নহয়। ছেক্ৰেটাৰী গম নাপায়, তাৰ বাউণ্ডাৰীতে কাম হয়। পঞ্চায়তটো যেতিয়া তাৰ আমি যেতিয়া নিজকে নিজৰ ঘৰটোৰ বাউণ্ডাৰী মাৰোঁতে নিজৰে বুলি ভাবোঁ, তো পঞ্চায়তটো যেতিয়া সি ছেক্ৰেটাৰীজন আছে, তেতিয়া পঞ্চায়তটো তাৰ নিজৰ বুলি ভাবিব লাগিব। এতিয়া জীয়াই অমুকক তমুকক দোষিত লাভ নাই। কিন্তু হঠাৎ তেওঁলোকে প্লাষ্টাৰো কৰিছে। হঠাৎ প্লাষ্টাৰ কৰিছে। মই সিদিনা কমপ্লেইন কৰোঁতে, ছেক্ৰেটাৰীক কমপ্লেইন কৰোঁতে মানে পুৰণা ইটাই যোনখিনি গাঁঠিছিলে সেইখিনি প্লাষ্টাৰ কৰি দিলে। কওক। আৰু এই তলৰ এইটো মানে যিটো হেৰি আছিলে, এইটো ফাউণ্ডেশ্যনটো, এইটো হৈ গ'ল যে মানে পুৰণাৰ ওপৰতে গাঁঠি দিছে। সেইটো মানে পুৰণা ৱালৰ ওপৰতে দিছে। পুৰণা সেইটো আছে। আপুনি ইয়াৰে বাসিন্দা? মই ইয়াৰে ক'লে হ'ল, সদায় এইফালে আপ ডাউন হৈয়ে থাকে যেতিয়া। অভিযোগ মানে এতিয়া এইটো পুৰণা ইটাটো নতুন কাম আহিছে, পুৰণা ইটা লগাব নালাগিছিলে। গোটেইটোতে পুৰণা ইটা লগাইছে, গোটেই লগাই দিছে মাজে মাজে। কি ক'ব এতিয়া চৰকাৰক? কি ক'ব চৰকাৰক? কি ক'ম এতিয়া, নতুন কামত পুৰণা ইটাটো লগাব নালাগিছিলে, এইটোৱে কথা। চাইনবোৰ্ড লগাইছে নেকি ইয়াত? চাইনবোৰ্ডটো লগোৱা নাই। কিমান টকাৰ স্কিম কিবা গম পায় নেকি? এইটোতো নাজানো বাৰু কিমান টকাৰ স্কিম হয়। চৰকাৰৰ অনুৰোধ এইটোৱে, কামটো মানে নতুন কাম যেতিয়া এইটো নতুনে হ'ব লাগিছিলে, ভালকৈ হ'ব লাগিছিলে, এইটোৱে অনুৰোধ।